সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল। বিশেষ কাৰণত মই দুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ বাবে মই দুখিত। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ পঞ্চাং। আজি মাঘ মাহৰ 7 তাৰিখ আৰু জানুৱাৰী মাহৰ 21 তাৰিখ মঙলবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 6:08 আৰু সূৰ্য অস্ত হ'ব 4:52 আবেলি। তিথি হৈছে সপ্তমী তিথি, দিনৰ 11:25 থাকিব। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু যোগ হৈছে ধৃতি যোগ, ববকৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ ৰাক্ষস গণ, অষ্টোত্তৰী বুধৰ দশা আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 9:29 পিছত হ'ব তুলা ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে ক্ষত্ৰিয় বৰ্ণ। ৰাতি 10:47 পিছত হ'ব দেৱগণ, বিংশোত্তৰী ৰাহুৰ দশা। মৃত্যুত দ্বিপাদ্যক, দিনৰ 11:25 পিছত একপাদ্যক। মাংগলিক কাৰ্যৰ বাবে যাত্ৰা নাই, শুভ কৰ্ম কৰ্বা ধ্যান। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, খৰচ হ'ব। আজি যথেষ্ট পৰিমাণে খৰচ হোৱা দেখা যায়। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত শুভ, ভাল ফলাফল লাভ কৰিব প্ৰেমত। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা। মেঘ ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে। তাৰ ফলত গৃহত কিছু কণ্ডলৰ সৃষ্টি হ'ব পাৰে। প্ৰেমত শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 21 জানুৱাৰী মঙলবাৰ। আজিৰ দিনটোনো আপোনাক কেনে যাব সেই বিষয়ে আলোচনা কৰিম, শুনি লওক। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ টকা আহিব, যিখিনি টকাৰ আজি আপোনাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব, যদি আপুনি চেষ্টা কৰে। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় স্বজনৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমত শুভ, যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। বৈবাহিক ক্ষেত্ৰত শুভ, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি থাকিব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে ক'লা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি পাব। গৃহত পৰিয়ালৰ সদস্যসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, ফলত আপোনাৰ কিছু কণ্ডলৰ সৃষ্টি হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল ফল লাভ কৰিব।
প্ৰেমত মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। স্বামী স্ত্ৰীৰ মাজত মধ্যমীয়া ফল পাব, কিন্তু মাজে মধ্যে হয়তো মনোমালিন্য হ'ব পাৰে, সতৰ্ক থাকিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্যৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভাল থাকিব। শৰীৰৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, লগতে সুন্দৰ হৈ থাকিব পাৰিব। কিন্তু আজি আপোনাৰ খৰচ বাঢ়িব পাৰে আৰু পৰিয়ালৰ ক্ষেত্ৰৰ সদস্যসকলৰ মাজত কিছু মনোমালিন্য মতৰমিল হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেমৰ ক্ষেত্ৰত শুভ। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট ভাল। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। দুয়োৰে মাজত বুজাবুজি থাকিব। আজি প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আত্মীয় কুটুম্বৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপোনাৰ যথেষ্ট পৰিমাণে হাতত টকা পইচা আহিব। আপুনি অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটোনো আপোনাক কেনে যাব স্বাস্থ্য টকা পইচাৰ ক্ষেত্ৰত, সেই বিষয়ে আলোচনা কৰিম। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল। আজি আপুনি সুন্দৰ হৈ থাকিব পাৰিব, লগতে সুস্থ হৈ থাকিব। আজি আপোনাৰ যি কাম কৰিব সেই কামত আজি আপোনাৰ মধ্যমীয়া ফল পাব। মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু বাধা বা জামেলে আপোনাক আমনি কৰিব পাৰে। এই সম্পৰ্কে আপুনি আৰম্ভণিৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব। আজি আপোনাৰ দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মাজে মধ্যে হয়তো মতৰমিল বা মতবিৰোধ হ'ব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব, খৰচ বাঢ়িব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে ৰঙা। ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনাৰ খুবেই ভাল। আজি আপোনাৰ প্ৰথমতে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্য পাতি আজি আপোনাৰ ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ হাতলৈ ধন আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যমীয়া ফল লাভ কৰিব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিব। দাম্পত্য জীৱনত মধ্যমীয়া ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হালধীয়া। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো আপোনাৰ কেনে যাব সেই বিষয়ে জানি লওক।
প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ সুস্থ হৈ থাকিব, শৰীৰৰ ক্ষেত্ৰত কোনো অসুবিধা নাপায়। আজি আপোনাৰ কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। ভাল বেয়াৰ মাজেৰে দিনটো অতিক্ৰম হ'ব। মাজে মধ্যে হয়তো কিছু জামেলা বা বাধাই আপোনাক আমনি দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। গতিকে এনেকুৱা পৰিস্থিতিত আপুনি মনে মনে থাকিলে ভাল হ'ব। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে খয়েৰী। ধনুৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনাৰ আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাতত হঠাতে টকা আহিব পাৰে। মানে যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আজি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ যোগাৰ হৈ যাব। আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াত মনোযোগ বাঢ়িব। লগতে ভাল ফলাফল লাভ কৰিব। আজি গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। আত্মীয় কুটুমৰ লগত যোগাযোগ ব্যৱস্থা থাকিব। প্ৰেমৰ ক্ষেত্ৰত শুভ আৰু দাম্পত্য জীৱনতো আজিৰ দিনটো শুভ। আজি আপোনাৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। আজিৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে খয়েৰী। মকৰ ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল আজি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। কিন্তু বয়োজ্যেষ্ঠসকলে শৰীৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। তেওঁলোকে শৰীৰৰ প্ৰতি যত্ন ল'ব লাগিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। প্ৰেমত আজি ব্যৰ্থতা, গতিকে প্ৰেমত আজি আপুনি আগবাঢ়ি নোযোৱাই ভাল হ'ব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰিব। তথাপিতো মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক আমনি কৰিব পাৰে। দাম্পত্য জীৱনত সিমান ভাল নহয়। স্বামী স্ত্ৰীৰ মাজত কিছু মতৰ অমিল হ'ব পাৰে। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে নীলা। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিম ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল আজিৰ দৈনিক ৰাশিফল চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। মীন ৰাশিৰ জাতক জাতিকাসকল আজি আপুনি যি কাম কৰিব সেই কামত আজি আপোনাৰ সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰৰ দ্বাৰা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি লিখা পঢ়াত মনোযোগ বাঢ়িব আৰু তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সুনাম কঢ়িয়াবলৈ পাৰিব। প্ৰেমত আজি মধ্যমীয়া ফল লাভ কৰিব। দাম্পত্য জীৱনতো মধ্যমীয়া ফল পাব। কিন্তু মাজে মধ্যে হয়তো স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত মধ্যমীয়া ফল পাব। কিন্তু মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত মতৰ অমিল ঘটিব পাৰে। আজি আপোনাৰ খৰচৰ পৰিমাণ বৃদ্ধি, খৰচ বাঢ়িব পাৰে। আপুনি অকণমান আজি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব। কাৰণ আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে বাদামী। আজিৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি দিব আৰু আপোনাৰ উপকাৰৰ লগতে বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক।